নমস্কাৰ বন্ধুসকল, চি হেল্প পাৰ্চন লৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো নিশ্চয় গম পাইছে, যোৱাকালি অসম চৰকাৰে ঘোষণা কৰিছে যে অসমৰ কোন ব্যক্তিয়ে অসম বৈভৱ বঁটা লাভ কৰিব, অসম সৌৰভ বঁটা লাভ কৰিব, অসম গৌৰৱ বঁটা লাভ কৰিব। তেওঁলোকৰ নামসমূহ অসম চৰকাৰে উল্লেখ কৰিছে আৰু এই অসম সৌৰভ বঁটা, অসম গৌৰৱ বঁটা, অসম বৈভৱ বঁটা হৈছে অসমৰ চিভিলিয়ান এৱাৰ্ড। এইকেইটা অসমৰ অসামৰিক বঁটা হয় আৰু হায়েষ্ট অসমৰ চিভিলিয়ান এৱাৰ্ডটো হৈছে অসম বৈভৱ বঁটা, তাৰপিছত অসম সৌৰভ বঁটা, তাৰপিছত অসম গৌৰৱ বঁটা। সামৰিক বাহিনীক বাদ কৰি অসমৰ যিকোনো ক্ষেত্ৰতে যিয়ে অসমৰ কাৰণে কিবা ভাল কাম কৰে, অসমলৈ গৌৰৱ কঢ়িয়াই আনে, তেওঁলোকক এই বঁটাটো দিয়া হয়। এইকেইটাৰ ভিতৰত তেওঁ যিটো যোগ্য হয় তেওঁ সেই বঁটা প্ৰদান কৰা হয়। গতিকে এই বছৰত এইকেইজন মূল ব্যক্তিক অসম বৈভৱ বঁটা, অসম সৌৰভ বঁটা, অসম গৌৰৱ বঁটা প্ৰদান কৰিছে। গতিকে আপোনালোকৰ নামসমূহ উল্লেখ কৰি দিম বাৰু। লগতে এইবাৰ কাৰেণ্ট এফেয়াৰ্ছত ভেৰিয়াছ টপিক আহিব পাৰে। আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছত বৰ বিশেষ কুৱেশ্যন নাহে, 100টাৰ ভিতৰত 10-12টা হয়তো কুৱেশ্যন আহি যাব পাৰে, কিন্তু টপিক বহুত ভেৰিয়াছ টপিক সোমাব এইবাৰ, কাৰণ G20 হৈ গৈছে। তাৰপিছত অযোধ্যা ৰাম মন্দিৰ বৰ্তমান সময়ত চলি আছে, একদম ট্ৰেণ্ডত চলি আছে। তাৰপিছত অসম গৌৰৱ বঁটা অসমত, অসম সৌৰভ বঁটা, অসম বৈভৱ বঁটা, লগতে G20 গুচি গৈছে। তাৰপিছত চন্দ্ৰযান 3 গুচি গৈছে প্ৰথমতেই। গতিকে ভেৰিয়াছ টপিক। গতিকে এই বছৰত মানে কাৰেণ্ট এফেয়াৰ্ছৰ বহুত কুৱেশ্যন, বহুত নহয় কিন্তু টপিক বহুত। গতিকে ভালদৰে চাব আপোনালোকে। আজি আমি আলোচনা কৰিছোঁ অসম বৈভৱ বঁটা কোনে লাভ কৰিছে। 2024 চনত যিটো ঘোষণা কৰিছে অসমত কোনে লাভ কৰিছে, তেওঁ হৈছে ভাৰতৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈ। তেওঁ ছুপ্ৰিম কোৰ্টৰ যিহেতু জাজ আছিলে, তেওঁ আছিলে ৰঞ্জন গগৈ। ৰঞ্জন গগৈক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে, অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড। তাৰপিছত অসম সৌৰভ বঁটা, ছেকেণ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অসমৰ ডক্টৰ কিষাণ চান্দ নৰিয়া, এলভিছ আলী হাজৰিকা, হিমা দাস, নাদিৰাম দেউৰী। এই মুঠ 4জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। এলভিছ আলী হাজৰিকাৰ কথা আপোনালোকে সকলোৱে জানে, তেওঁ হৈছে ছুইমাৰ এগৰাকী, গতিকে মনত ৰাখিব। হিমা দাসক চিনিয়ে পায় সকলোকে। তাৰপিছত অসম গৌৰৱ বঁটা, অসম গৌৰৱ বঁটা বহুতকেইজন ব্যক্তিক প্ৰদান কৰা হৈছে। মুঠতে 17গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। 4গৰাকীক অসম সৌৰভ, 1গৰাকীক অসম বৈভৱ আৰু 17গৰাকীক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। মুঠ 22জন ব্যক্তিক অসমৰ চিভিলিয়ান এৱাৰ্ড, হায়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি ক'ব লাগিব, প্ৰদান কৰা হৈছে। গতিকে নামসমূহ কৈ দিছোঁ অসম গৌৰৱ বঁটা, আপোনালোকে নামসমূহ দেখিছেও, তথাপি মই কৈ দিছোঁ। মানে শুনিলে, চালে, চোৱা, শুনা এই দুইটা কাম যেতিয়া আপোনালোকে একেলগে কৰিব, বস্তুটো মনত সহজতে থাকে। গতিকে আপোনালোক নামকেইটা মই কৈও দিছোঁ, আপোনালোকে চায়ো যাব। ৰঞ্জিত গগৈ, পাৰ্বতী বৰুৱা, দেৱজিৎ চাংমাই, দ্ৰোণ ভূঞা, নীৰম দত্ত, অনুপম ডেকা, সৌমদীপ দত্ত, বসন্ত চিৰিং ফুকন, মনেন্দ্ৰ ডেকা, মীনাক্ষী চেতিয়া, তেনজিং বডোচা, পখিলা লেখটেপী, নিৰ্মল দে, মেৰী হাছা, জেচিন কুম্বাং পাও, ৰাহুল গুপ্তা, উপেন্দ্ৰ ৰাভা। এই মুঠ 17জন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰিছে, যিসকলে অসমৰ কাৰণে যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, খেতি বাতিৰ ক্ষেত্ৰতে হওক বা যিকোনো স্পৰ্টছৰ ক্ষেত্ৰত হওক, অসমলৈ গৌৰৱ কৰি আনে, তেওঁলোকক অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। গতিকে এই ভিডিঅ'টোত বহুতকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুতকেইটা নহয়, গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট। মুঠ কিমানজনে পাইছে? মুঠ 22জনে পাইছে। অসম সৌৰভ কিমানজনে পাইছে? 4জনে পাইছে। অসম বৈভৱ কিমানজনে পাইছে? 1জনে পাইছে। অসম গৌৰৱ কিমানজনে পাইছে? 17জনে পাইছে। গতিকে এনেকুৱাকৈ টপিক ৱাইজ হয়তো সুধি দিব পাৰে। গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন গোটেইকেইজনৰ নাম হয়তো মনত ৰাখিবলৈ অসম্ভৱ কথা, তথাপি কেইটামান নিৰ্দিষ্ট কিছুমানৰ নামটো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ অসম বৈভৱ বঁটাটো আৰু অসম সৌৰভ বঁটাকেইটা মনত ৰাখিব, নামকেইটা। আৰু অসম গৌৰৱ বঁটা কিমানজনে পাইছে সেইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। গতিকে এই পাৰ্টত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ অসমৰ চিভিলিয়ান এৱাৰ্ডকেইটাৰ বিষয়ে। 2024 চনত তেওঁলোকৰ নামসমূহ উল্লেখ কৰিছে। 2023 হয়তো বঁটাটো 2023 হয়, কিন্তু 24ত ঘোষণা কৰিছে আৰু 24তে তেওঁলোকক প্ৰদান কৰা হ'ব। গতিকে 24 বুলি হয়তো কুৱেশ্যন আহিব। আৰু লগতে আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই, অসমৰ যিকোনো এক্সামৰ কাৰণে, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আছাম পুলিচৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই এই চেনেলটোত আলোচনা কৰা আছে। যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চোৱা নাই, তেনেহ'লে চেনেলটোত যাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক চাব। ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হৈছে, অসম জিকে কুৱেশ্যন, বিশেষকৈ জিকে কুৱেশ্যনসমূহ আলোচনা কৰা হৈছে বৰ্তমান সময়ত। আগতে ভিডিঅ' কিছুমান বেলেগ আলোচনা কৰা আছিলে, কিন্তু বৰ্তমান সময়ত অকল জিকেৰ ওপৰত চেনেলটো চলি আছে। গতিকে চেনেলটো জিকে কুৱেশ্যনেদিয়ে চলোৱা হৈছে। গতিকে আপোনালোকে যদি ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে চাব। যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ মাজত, যিসকলে অসমৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। এইবিলাক কুৱেশ্যন যে অসম কেৱল আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা আছাম পুলিচৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয়, অসমৰ যিকোনো ধৰণৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন। APSCতো হয়তো এনেকুৱা ধৰণৰ কিছু কুৱেশ্যন আহি যাব পাৰে। লগতে DHS পৰীক্ষা আছে, DME পৰীক্ষা আছে, PCB এক্সাম আছে, এনেকুৱা বিভিন্ন ধৰণৰ এক্সাম চলি থাকে অসমত। সকলো ধৰণৰ এক্সামৰ কাৰণে খুবেই প্ৰয়োজন এইবিলাক কুৱেশ্যন। গতিকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, নিজেও চাব, বেলেগকো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই কুৱেশ্যন এনচাৰখিনি জানিব পাৰে। গতিকে যিমান পাৰে ভিডিঅ'বিলাক আপোনালোকে চাব, কাৰণ ইম্পৰ্টেণ্ট হয় বস্তুবিলাক।
টপিকবিলাক বহুত ইম্পৰ্টেণ্ট কোনে এইবাৰ কাৰেণ্ট এফেয়াৰ্ছত বহুত টপিক সোমাই আছে এই বছৰ যিবিলাক এক্সাম হ'ব সেইটো অসমৰ এক্সামেই হওক বা চেণ্ট্ৰেল লেভেলৰ এক্সামেই হওক বা SSC যিকোনো এক্সামেই হওক কাৰেণ্ট এফেয়াৰ্ছে কিন্তু এইবাৰ বহুত টকা মাৰ্ক খুৱাব কাৰণ কাৰেণ্ট এফেয়াৰ্ছত টপিক বহুত আছে এইবাৰ ভেৰিয়াছ টপিক আছে মই নিজেই কৈ দিছোঁ আপোনালোকক 6-7টা টপিক তাৰ বাহিৰেও আৰু অন্যান্য বহুতো টপিক আছে গতিকে কাৰেণ্ট এফেয়াৰ্ছে আপোনালোকক মাৰ্ক খোৱাৰ সম্ভাৱনা খুবেই বেছি গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ টপিকসমূহ আপোনালোকে অলপ হ'লেও চাই যাব যাতে আপোনালোকে তাতে মাৰ্ক খাই আহিব লগা নহয় গতিকে ভালদৰে চাব